দুটা বাচন আছে গতিকে ও ৰাতিপুৱা 5টামান বজায় 5:05 10 মিনিট হয়তো হ'ব। ময়ো ৰাতিপুৱা উঠিছোঁ, নামাজ পঢ়ি মই ইফালে খোজকাঢ়িব গৈছোঁ মৰ্ণিং ৱাক কৰিব কাৰণে। আৰু যিজন মৰিলে শেফালী মাসি, আমাৰ মাহী হয় আমাৰ, তেখেতে সদায় খোজকাঢ়ে। নামাজৰ পিছত তাই হাজি মানুহ, হজ কৰি আহিছে যোৱা বছৰে, তাইও ৰেগুলাৰে খোজকাঢ়ে। এই খোজকাঢ়োতে মই এই এক্সিডেণ্টৰ কাৰণে মই ইফালে খোজকাঢ়িব নাহোঁ, যে এক্সিডেণ্ট গাড়ী এদিনে মোক মানে মাৰিব ধৰিছিলে, সেইকাৰণে মই ইফালে যাওঁ। কিন্তু তাই ইফালে গ'ল, এই পিক আপ গৰু 5টা থকা পিক আপ এখনে আহি তাইক সন্মুখৰ পৰা মাৰি দিলে। মাৰি দিয়াৰ পিছতে তাইতো স্পট ডেড। গাড়ীৰ গৰু থকা পিক আপটো ইফালে পৰি গ'ল। ড্ৰাইভাৰ আছিলে আৰু লগত আৰু এজন আছিলে, দুজনে দুফালে দৌৰ মাৰিলে। এনেকৈ দুৰ্ঘটনাটো হৈ গ'ল। একদম একদম মৰ্মান্তিক। আৰু মানে এই ইমান ধুনীয়া চেহেৰাৰ মানুহ আৰু ইমান পাঞ্চুৱেলি মানুহ, সদায় ৰেগুলাৰে খোজকাঢ়ে, নামাজ বন্দেগী পঢ়ে, ইমান বেয়া লাগিছে আৰু মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰি। মানুহজনৰ বয়স 57 56 এনেকুৱা হ'ব, মানে মোতকৈ 2 বছৰ ছিনিয়ৰ আছিলে। ঘৰ এতিয়া নতুন ফেকামাৰিতে ঘৰ, দেউতাকৰ ঘৰটো ফেকামাৰিত, ইয়াতে নতুন ফেকামাৰিতে ঘৰ। গাড়ীটো কোৱাৰ এতিয়া সন্ধান পোৱা নাই, গাড়ীৰ মালিক কোন, ক'ৰ গাড়ী, সেইটো সন্ধান এতিয়ালৈকে পোৱা নাই। হা, গাড়ীটো মোটামুটি 70-80 স্পীডত আছিলে। চোৰা গৰু হ'ব সেইবিলাক। গাড়ী উঠাই সন্মুখৰ পৰা মাৰি দিছে। মোহাম্মদ মহিফুল ইসলাম। তার মানে পিক আপটা হচ্ছে মাইন গাছের মুখটাই, আমিও দূরে দূরে বেড়েছে মানে যেটা বেড়াছে মানে নিয়ে লাহে লাহে হাটসিং মেজে এনেছি। পিক আপটা ফুল স্পিড আসাতে আমি সাইড দিলাম, দেওয়াতে আমি বলি রাস্তার মধ্যে একটা পাগলা শুতে আছে, ও বোধহয় মারলো। পরে বেড়েছে হিন্দু বেড়েছে গেলে তুমি যাও, ওরাও চিল্লেন চাইছে। আমি আসি গাড়ি এতে সাইড করলাম, বলে দেহি কাই আগে নিজেরও গ্রামের হবে রে পায় দেহি। পরে আমাকে হয় দাদি হয়, নানি হয়। হ্যাঁ, না আমি গাড়ি নিয়ে আসি মানে আমি মোটামুটি আর তাই টোটো মোটামুটি আমি 20-25 হাত থাকে আমি ওই ওরাতেই দেহা আছি আর কি। মোহাম্মদ মহিফুল ইসলাম, দয়াত স্যার।